এভৰিৱান ইতিমধ্যে নটিফিকেশ্যনটো আপোনালোকে সকলোৱে পাইছে চাগে। লগতে এতিয়া আমি উল্লেখ কৰিব বিচাৰিছোঁ যে আমাৰ যিখিনি ৰিক্ৰুইটমেণ্ট এপেক্স বেংক PNRD যিখিনি এপ্লাই হৈ গৈছে, লগতে DSSৰ যিখিনি এপ্লাই হৈ গৈছে, আৰু লগতে JEE যিখিনি ৰিজাল্ট দিব লগা আছে, আৰু নতুন যিখিনি পোষ্ট আছে সেইখিনি এক্সাম হ'ব লগা আছে। এই ৰিক্ৰুইটমেণ্টৰ কথা লৈ আমি এই নটিফিকেশ্যনখন উল্লেখ কৰিলোঁ, কাৰণ জেনেৰেল ইলেকশ্যন টু দ্য লেজিছলেটিভ এছেম্বলি অফ আছাম 2026ৰ বাবে অৰ্ডাৰ্ড বাই দ্য গভৰ্ণৰ, আৰু নটিফিকেশ্যনখনো উল্লেখ কৰিছে যে 9 এপ্ৰিলৰ পৰা পাব্লিক হলিডে উল্লেখ কৰিছে, যিটো ছেকশ্যন 25 NI এক্ট। আৰু ইয়াতে যদি চোৱা যায় যিহেতু কি ক্ষেত্ৰত বন্ধ থাকিব সেইখিনি কথা উল্লেখ কৰিছে। তাৰপিছত আমি ৰিক্ৰুইটমেণ্ট যিখিনি হ'ব লগা আছে, নতুন ৰিক্ৰুইটমেণ্ট হ'ব লগা থকাৰ লগতে যিখিনি আমাৰ এক্সামৰ কাৰণে বহুত বেছি আমি এক্সপেক্ট কৰি আছিলোঁ বা ময়ো ভিডিঅ' দি আছিলোঁ সেইখিনিৰ ওপৰতো ক'ম। গতিকে এক্সাম হোৱা চান্স এতিয়া কিমান দিনলৈ হতি যাব পাৰে এই সকলোখিনি কথা ইয়াতে ডিছকাছ কৰিম। যদি প্ৰথমতে চোৱা যায়, অল দ্য গভৰ্ণমেণ্ট নন গভৰ্ণমেণ্ট অফিচেছ, অৰ্থাৎ গভৰ্ণমেণ্ট আৰু নন গভৰ্ণমেণ্ট যিখিনি অফিচ আছে তাতে উল্লেখ কৰিছে PRI আৰু আৰ্বান লোকেল বডিজ, এডুকেশ্যনেল ইনষ্টিটিউশ্যন, অৰ্থাৎ যিখিনি আমাৰ ধৰি লোৱা স্কুলবিলাক হয়, কলেজবিলাক হয়, ইউনিভাৰ্চিটি হয়। লগতে ইয়াতে বিজনেছ এণ্ড কমাৰ্চিয়েল এষ্টাব্লিছমেণ্ট ইনক্লুডিং বেংকছ, অৰ্থাৎ বেংকৰ যিখিনি কমাৰ্চিয়েল বা বিজনেছ ৰিলেটেড বা বেংকৰ যিখিনি ইয়াতে অফিচিয়েল কাম থাকে, লগতে টি গাৰ্ডেনছ এণ্ড ইণ্ডাষ্ট্ৰিজ এটচেট্ৰা উইদিন দ্য ষ্টেট অফ আছাম উইল ৰিমেইন ক্ল'জড অন 9 এপ্ৰিল, অৰ্থাৎ 9 এপ্ৰিলৰ পৰা সকলোবিলাক গভৰ্ণমেণ্ট আৰু নন গভৰ্ণমেণ্ট PRI, লগতে আৰ্বান লোকেল বডিজ, এডুকেশ্যনেল ইনষ্টিটিউশ্যন, বিজনেছ এণ্ড কমাৰ্চিয়েল এষ্টাব্লিছমেণ্ট, বেংক, লগতে এই সকলোবিলাক বন্ধ থাকিব। যিমানবিলাক ইণ্ডাষ্ট্ৰি আছে, টি গাৰ্ডেন, এই সকলোবিলাক বন্ধ থাকিব বুলি উল্লেখ কৰিছে 9 এপ্ৰিলৰ পৰা। গতিকে আমি এই নটিফিকেশ্যনটো উল্লেখ কৰা মেইন কাৰণটো হৈছে যিহেতু ইয়াতে উল্লেখ কৰি দিছে কি বন্ধ থাকিব। এতিয়া আমি আশা কৰিব পাৰোঁনে যে আমাৰ এক্সাম যিখিনি ধৰি লোৱা নতুনকৈ আমি যিবিলাক এপ্লাই কৰিছিলোঁ সেই এক্সামবিলাক দুমাহ বা এমাহৰ ভিতৰত হোৱা চান্স আছে নে নাই। এতিয়া বিশেষকৈ আমি চালোঁ যে এই সকলোখিনি কথা গম পালোঁ, আৰু ইয়াতে পাছ কৰিছে অৰ্ডাৰ্ছ বাই দ্য গভৰ্ণৰ, অৰ্থাৎ উল্লেখ কৰিয়ে দিছে যে কি বন্ধ থাকিব। গতিকে এতিয়া যিমানখিনি গভৰ্ণমেণ্ট বা নন গভৰ্ণমেণ্ট কাম আছিলে, অৰ্থাৎ আমাৰ যিবিলাক ৰিক্ৰুইটমেণ্ট আছিলে এই সকলোবিলাক এতিয়া ইমানতে থাকি যাব, কাৰণ ইলেকশ্যনৰ পাছতহে কিন্তু এক্সামবিলাক হোৱা চান্স হ'ব। গতিকে আপোনালোকে প্ৰিপেৰেশ্যন কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব, আৰু এইখিনি সময় প্ৰিপেৰেশ্যনৰ সময় বুলিয়ে পঢ়িব, কাৰণ যেতিয়া এটা আমাৰ ধৰি লোৱা এক্সামত এপ্লাই কৰি ৰাখোঁ তেতিয়া আমি এক্সামৰ কাৰণে বহুত বেছি অপেক্ষা কৰোঁ হ'ব বুলি, কিন্তু এতিয়া ইলেকশ্যনটোতো হ'বই লাগিব। চ' সেইকাৰণে জেনেৰেল ইলেকশ্যনৰ পাছতহে যিখিনি আমাৰ ধৰি লোৱা ৰিক্ৰুইটমেণ্ট আছে সেইখিনি এক্সামৰ ডেট বা এডমিট কাৰ্ড পোৱাৰ সম্ভাৱনা হ'ব। গতিকে আপোনালোকে এতিয়া এইখিনি প্ৰিপেৰেশ্যন কৰাৰ পাছত কিন্তু নেক্সট যিটো অৰ্থাৎ ইলেকশ্যন হৈ যাব, ইলেকশ্যনটো হৈ যোৱাৰ পাছতে কিন্তু আপোনালোকে এডমিট কাৰ্ড বা এক্সামবিলাক খুব সোনকালে হৈ যাব। যদি আপুনি PNRD কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, এপেক্স বেংকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, আৰু লগতে গুৱাহাটী হাইকোৰ্টৰ JEE আৰু নতুন যিখিনি পোষ্ট আছিলে সেইখিনিৰ কাৰণে যদি প্ৰিপেৰেশ্যন চলাই আছে, আপোনালোকৰ কাৰণে এইখিনি সময় হ'ব পঢ়াৰ কাৰণে। তাৰপিছত কিন্তু ইলেকশ্যন হৈ যোৱাৰ পাছত আপোনালোকে ৰক্ষা নাপাব, কাৰণ তাৰ পাছতে লগত আপোনালোকৰ সকলোবিলাকৰ এক্সাম ডেট আহি যাব। গতিকে এইখিনি সময় হৈছে আমাৰ প্ৰিপেৰেশ্যনৰ সময়, আৰু যিসকলে ভাবি আছে যে এক্সাম দিম ভালকৈ, প্ৰিপেৰেশ্যন কৰক এইখিনি সময়, কাৰণ হলিডে অৰ্ডাৰটো পাছ কৰিয়ে দিলে ইয়াতে সম্পূৰ্ণৰূপে সকলোখিনি তথ্য দাঙি ধৰিছে। 9 এপ্ৰিলৰ পৰা বন্ধ ঘোষণা কৰিছে। চ' ইমানেই আছিলে ইনফৰমেশ্যন মই জনালোঁ, আৰু এক্সামৰ ডেট এতিয়া আপোনালোকে আশা কৰিব নালাগে, ইলেকশ্যনৰ পাছতে কিন্তু সকলোখিনি সম্ভাৱনা হ'ব। ইলেকশ্যনৰ পাছতে এই সকলোখিনি আপোনালোকে এক্সামো হ'ব সোনকালে।